Going to solve some problems of continuity. First problem is find all points of this quantity of f of x is equal to twice x plus 3 if x less than equal to 2, twice x minus 3 if x greater than 2. এটা আমি এই প্ৰবলেমটো আমি সলভ কৰিবৰ কাৰণে এই কন্টিনিউটিটো আমি টেষ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি প্ৰথমতে এই ডোমেইনটো কি হ'ব আমি ফাংচনটো আমাৰ ডোমেইনটো আমি উলিয়াই ল'ব লাগিব আমি জানিছো আমি দেখিছো ইয়াত ফাংচনটো the function takes value from x less than equal to 2 to x greater than 2 তাৰমানে x less than 2 x greater than 2 তাৰমানে যদিহে আমি এই ৰখত আমি 2 পইণ্ট সেটা আমি ধৰি লওঁ 2 পইণ্ট সেটা লওঁ তেতিয়াহ'লে x ৰ ভ্যালুটো less than equal to 2 তাৰমানে আমাৰ এটো লেফট সাইডৰ পৰা আহিলে এটো সাইডৰ পৰা আহিলে আমাৰ কি হ'ব x less than equal to 2 আকৌ এটো সাইডৰ পৰা যদি আমাৰ আহে ৰাইট সাইডৰ পৰা তেতিয়াহ'লে এটো x greater than 2 গতিকে আমি ইয়াত ডোমেইন অফ f টো পাম আমি এটাকে ডোমেইন অফ f is equal to real number domain of f to আমাৰ কি হ'ব এটো আমাৰ real number আমি এটা এই real number টো আমাৰ এই এটা মানে আমাৰ পইণ্ট এটা আছে let a belongs to r arbitrary গতিকে ইয়াত আমি তিনটা কস পাম এটা হল x less than 2 এটা হল x greater than 2 আৰু x is equal to 2 তিনটা কন্ডিশন পাম এটাকে three cases here three cases arise এক নম্বৰ কেছটো হল less than 2 then we can find a n b d eto neighborhood of a all points of which are less than 2 of x is equal to এটো ক্ষেত্ৰত আমাৰ a less than 2 হলে আমাৰ ফাংচনটো মানটো হল twice x plus 3 গতিকে এটো হলে আমাৰ কি হ'ব limit x tends to a value to twice x plus 3 এটা আমি লিমিটটো যদি ডাইৰেক্টলি এপ্লাই কৰি দিওঁ x ৰ মানটো a হ'ব বহাই দিলে আমাৰ twice a plus 3 আকৌ যদিহে আমাৰ এটো ডাইৰেক্ট ফাংচনটো আমি এটো ফাংচনটো ডাইৰেক্টলি আমি x tends to a বহাই দিওঁ তেতিয়াহ'লে আমাক twice a plus 3 হ'ব গতিকে এটো হতে আমাৰ কি হ'ব মানটো f of a হতে ইয়াৰ মানটো আমাৰ সমান হ'ব গতিকে এটো ক্ষেত্ৰত আমি পাম it implies f is continuous less than 2 second case to হল একে ধৰণে second case if এবাৰ আমি a greater than 2 ধৰিলো x greater than 2 ধৰিলো গতিকে x is greater than 2 that is আমাৰ a টো আমি তাতে আমি কি কৈছো a belongs to r গতিকে a মানটো আমাৰ কি হৈছে ৰিয়েল ভ্যালু ভিতৰত আমি এটা আৰবিট্ৰাৰি পইণ্ট এটা লৈছো গতিকে আমি x গতিকে x greater than 2 টোত আমি এটো লিখিব পাম that is a greater than 2 a greater than 2 গতিকে এটো ক্ষেত্ৰত আমি পাম ৰাইট সাইডৰ ভ্যালুটো হ'ব এইখিনি greater than 2 হলে গতিকে আমি পাম এটাকে limit x tends to a f of x is equal to limit x tends to a f of x সমানটো আমাৰ এটো ক্ষেত্ৰত কি হ'ব x greater than 2 ক্ষেত্ৰত twice x minus 3 ইয়াত আমি ডাইৰেক্টলি এটো লিমিটটো এপ্লাই কৰি দিলো এটো twice a minus 3 আকৌ যদি এটো ক্ষেত্ৰত আমি
এই ফাংচনটোত যদি আমি এফ অফ এ মানটো ডাইৰেক্টলি এপ্লাই কৰোঁ তেতিয়াহ'লে আমি কি পাম ইয়াতো টুৱাইছ এ মাইনাছ 3 পাম গতিকে এইটো আমাক কি হ'ব ডাইৰেক্টলি এফ অফ এ ভেলুটোৰ সৈতে আমাৰ ইকুৱেল হৈ যাব এতেকে এইটো ক্ষেত্ৰত আমি পাম এফ ইজ কণ্টিনিউৱাছ এট এ গ্ৰেটাৰ দেন 2 টো হ'ল কি কেছ 3 নম্বৰ কেছটো হ'ল কি আমি এক্স ইজুকেল টু 2 তাৰমানে এ ইজুকেল টু 2 বুলি আমি ধৰি লওঁ এইটো ক্ষেত্ৰত গতিকে এ ইজুকেল টু আমি যদি 2 বুলি ধৰি লওঁ তেতিয়াহ'লে ইয়াত আমাৰ লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটা সাইডৰ পৰা আমাৰ 2 ওচৰ চাবিব পাৰে লেফ্ট সাইডৰ পৰা 2 ওচৰ চাবিব পাৰে ৰাইট সাইডৰ পৰা 2 ওচৰ চাবিব পাৰে গতিকে এইটো ক্ষেত্ৰত আমি লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট আমি দুটা উলিয়াব লাগিব এই কেছত আমি কি কৰিব লাগিব এইটো ক্ষেত্ৰত দুটা আমি পাব লাগিব হিয়াৰ we shall find left limit and right limit separately limit to pump now left limit এটোৱে বুজাব আমাৰ লিমিট x টেন্ডস টু 2 মাইনাস এটো ফাংশনটো হ'ল আমাৰ ইয়াত এটো ক্ষেত্ৰত এটো f of x গতিকে এই f of x ৰ ভ্যালুটো আমি লিখিম লিমিট x ভ্যালুটো আমাৰ এটো ক্ষেত্ৰত কি হ'ব -3 গতিকে আমাৰ x less than 2 তাৰমানে a less than 2 ক্ষেত্ৰত আমাৰ হেইটো আহিব আমাৰ এই ভ্যালুটো আহিব f of x ৰ ভ্যালুটো আহিব 2x + 3 2x - 3 নহয় এটো আমাৰ হেৰিয়া ক্ষেত্ৰত আহিব x greater than 2 ক্ষেত্ৰত আহিব এটো আহিব এটা আমাৰ 2x + 3 2x + 3 এটোত আমি x ৰ ভ্যালুটো আমি যদি ডাইৰেক্ট 2 বহাই দিও 2 + 3 এনে এটো আমাৰ সমান হ'ব 7 হৈ গ'ল এৰ ভ্যালুটো আমাৰ 7 আকৌ আমাৰ ৰাইট হেণ্ড লিমিটটো হ'ব এগেইন ৰাইট হেণ্ড লিমিট implies limit to 2 plus x tends to 2 plus f of x এটো ক্ষেত্ৰত আমাৰ f of x ৰ ভ্যালুটো হ'ব কিমান ইকুৱেল হোৱাৰ লগে লগে এটো ইয়াত আমাৰ x is greater than 2 হৈ যাব গতিকে 2x - 3 হৈ যাব limit x tends to 2 plus এটো হ'ল 2x - 3 লিমিটটো যদি আমি ডাইৰেক্ট এপ্লাই কৰি দিওঁ ইয়াত আমি পাম 2 * 2 - 3 = 4 - 3 = 1 এটো হৈ গ'ল আমি নেক্সট পেজলৈ গৈছো এতিয়া লেফট হেণ্ড লিমিট হল তাত আমি পালো 7 এডহত আমি কি পালো 7 পাইছো আৰু ৰাইট হেণ্ড লিমিটত পাইছো আমি 1 গতিকে লেফট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট গতিকে এইটো ক্ষেত্ৰত আমাৰ কি হ'ব ডিসকন্টিনিউয়াস left hand limit is not equal to right hand limit এটাকে f is discontinuous এটা এই f to discontinuous to কি হৈছে আমাৰ x = 2 ভ্যালুটোত এটা লিখিব লাগিব at x = 2 এইটো হল আমাৰ সূত্র
প্ৰব্লেমটো হ'ল এক্সামাইন দ্য কণ্টিনিউটি অফ এফ অফ এক্স ইজ ইকুৱেল টু এক্স বাই মডুলাছ অফ এক্স ইফ এক্স লেছ দেন 0 মাইনাছ 1 ইফ এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 0 গতিকে আমাৰ সলিউশ্যনটো হ'ল আমাৰ গিভেন ফাংচন ইজ given if x less than 0 minus 1 if x greater than equal to 0 যেহেতু এটো মডুলাস চিহ্নৰ ভিতৰত আমি পাইছা নেগেটিভ হৈ যায় নেগেটিভ হলে এটো মডুলাস অফ x তো ইয়াৰ ভ্যালুটো মাইনাসত আহিব গতিকে এটো আমি লিখিব পাৰো এনে ধৰণে যদি x ৰ ভ্যালুটো আমাৰ লেছ দেন 0 হয় তেতিয়াহ'লে এটো মডুলাস অফ x ইকুৱেল টু -1 মাইনাস x গতিকে x ডিভাইডেড বাই মাইনাস x এবাৰ আমি এনে লিখিব পাৰো if x less than 0 তাৰপিছত এটো -1 if x greater than 0 এনেকৈ মডুলাস অফ ভ্যালুটো আমি এই মানটোৰ ক্ষেত্ৰত এই কণ্ডিশ্যনটোৰ ক্ষেত্ৰত আমি মডুলাসৰ মানটো আমি ইয়াত উলিয়াই ল'লো গতিকে এইটো ক্ষেত্ৰত আমি পালো গতিকে x বাই x এটো হ'ল আমাৰ -1 হৈ গ'ল এটো -1 if x less than 0 গতিকে এটো -1 এটো আছে if x greater than equal to 0 it implies এটো আমাৰ এটা কথাই হ'ল বুজাইছে x less than 0 ক্ষেত্ৰটো আমাৰ f of x ৰ ভ্যালুটো আমাৰ কি হৈছে -1 আৰু x greater than equal to 0 ক্ষেত্ৰটো f of x ৰ ভ্যালুটো হৈছে -1 গতিকে আমাৰ কি হ'ব f of x is equal to হ'ল আমাৰ -1 for all এই চিনটো হ'ল for all কাৰণে আমি ব্যৱহাৰ কৰোঁ for all x belongs to R এটাকে f is continuous at all x belongs to R সকলো মানৰ কাৰণে আমাৰ এটো f ফাংচনটো হ'ল আমাৰ কন্টিনিউয়াস এটাকে ইয়াত আমাৰ ডিসকন্টিনিউটি পইণ্ট একো নাইকিয়া এটোকে আমি লিখিম এটাকে f has no discontinuity এটো আমি এনেকৈ সলভ কৰিব লাগিব all points of discontinuity of function f where f is defined by f of x is equal to x to the power 10 minus 1 if x less than equal to 1 x square if x greater than 1 গতিকে এইটো ক্ষেত্ৰত আমাৰ গিভেন ফাংচনটো হ'ল implies f of x is equal to x to the power 10 minus 1 if x less than equal to 1 x square if x greater than 1 এটা আমাৰ গিভেন ফাংচন ক্ষেত্ৰত আমি পাম যে ফাংচনটো আমাৰ ভ্যালুটো এনে ধৰণে লৈছে এটো ধৰি লোৱা আমাৰ 1 গতিকে x greater than 1 x ৰ ভ্যালুটো 1 তকৈ ডাঙৰ গতিকে এটো হ'ল আমাৰ এপিনে আহিলে এপিনৰ পৰা আমাৰ ৰাইট সাইডৰ পৰা আহি 1 অংশ চাব পায় এটো ক্ষেত্ৰত হ'ল আমাৰ x greater than 1 লেফট সাইডৰ পৰা আহি আমি 1 অংশ চাব পাৰো এনেকৈ ধৰণে এটো ক্ষেত্ৰত আহিলে আমাৰ x less than equal to 1 গতিকে এটো ক্ষেত্ৰত আমাৰ তিনটা কন্ডিশন মানে এৰিজ হ'ব এটা হ'ল x greater than 1 এটা x less than 1 আৰু এটা হ'ল x equal to 1 আমাৰ তিনটা কন্ডিশন আমাৰ এৰিজ হ'ব গতিকে এই তিনটা কন্ডিশনত আমি এটো বস্তু আমি দেখুৱাব লাগিব ইয়াত এটা আমাৰ ডোমেইন অফ f এটা আমাৰ ইয়াৰ ডোমেইনটো কি হ'ব here r real number set হ'ব let এই ৰিয়েল নম্বৰ ভিতৰত আমাৰ এই এটা এনেকুৱা আৰবিট্ৰাৰি পইণ্ট আছে হি সকলো এইখিনি মানটো আমাৰ কেৰি কৰে গতিকে লেট a b as that
A belongs to R. Then 3 cases arise. But case 1, then 3 cases arise. Ek number case 2 whole case 1. আমি if a less than 1 আমি এক নম্বর এটো কেস লৈছো a less than 1 যদি হয় then we can find the neighborhood of a point টোৰ কাৰণে আমি কি কৰিম ইয়া উলিয়াম which the less than 1 যাৰ বাবে মানে এই ভ্যালু সদায় আমাৰ একৰ পৰা কম থাকে গতিকে এইটো হল 1 হয় গতিকে লেফট সাইডত যিমান ভ্যালু থাকিব আমাৰ হেবিলাক সদায় কি হ'ব লেস দেন 1 হ'ব আৰু ৰাইট সাইডত যিমান ভ্যালু থাকিব হেবিলাক সদায় কি হ'ব আমাৰ গ্ৰেটাৰ দেন 1 হ'ব গতিকে আমি পাম if a less than 1 the limit we have আমি পাম to a less than 1 ৰ ক্ষেত্ৰত আমি পাম x to the power 10 ইয়াৰ মানটো হ'ব x to the power 10 minus 1 গতিকে এটো লিখিব পাই আমি x to the power 10 minus 1 এটো পাম গতিকে এটো সমান আমি লিখিব পাৰো ইয়াত পুট কৰি দিম ভ্যালুটো পুট কৰি দিয়াৰ লগে লগে আমি এটো নেলিখিলেও হ'ব এটো আমি নেলিখিলেও হ'ব ডাইৰেক্ট আমি ভ্যালুটো আমি ইয়াত পুট কৰি দিলো ভ্যালুটো পুট কৰি দিয়াৰ লগে লগে আমি ইয়াতে পাম এটো ডাইৰেক্ট মানটো ইয়াতে লিখি দিছো a to the power 10 minus 1 আকৌ যদিহে আমি এটো f of x বুলি ধৰি লওঁ তাতে x tends to a বুলি যদি ডাইৰেক্ট আমি লিমিটটো এপ্লাই কৰি দিওঁ তেতিয়াহলে a to the power -1 হৈ যাব গতিকে f of a ভ্যালুটো বহাই আমি যেটো পাম এটো এনেকে লিমিটটো উলিয়াই পেলাই আমি হে কথাকে পাইছো গতিকে এটো আমি লিখিব পাৰো is equal to f of a এটো বুলি আমি লিখিব পাৰো এটা f of a ভ্যালুটো হয় f is continuous at a less than 1 a less than 1 এটো দুই নম্বৰ কেছৰ ক্ষেত্ৰত আমি a equal to 1 ত আমাৰ কি হয় এটো আমি চাও if a equal to যদি 1 হয় তেতিয়া হলে আমাৰ কি হ'ব এই 1 টো আমাৰ ইয়াত পোৱা লগে লগে আমাৰ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট আমাৰ দুটা মান আনি আমি ইয়াত শো কৰি দেখাব লাগিব গতিকে আমি ইয়াত কি হ'ব আমি দুভাগে আমি উলিয়াব লাগিব লেফট হ্যান্ড লিমিট উলিয়াব লাগিব আকৌ ৰাইট হ্যান্ড লিমিট উলিয়াব লাগিব গতিকে লেফট হ্যান্ড লিমিটত আহিব আমাৰ কিমান যদি a equal to আমাৰ 1 হয় তেতিয়া হলে লেফট হ্যান্ড লিমিট হল we have left hand limit এটুকে আমি লেখো এনে ধৰণে limit x tends to আমাৰ 1 minus আমাৰ বাম সাইডে পাইছে এখানে 1 minus আমি লিখিছো গতিকে ইয়াৰ মানটো আমাক 1 minus f of x গতিকে এই মানটো আমি কি বুলি লিখিব পাৰিম limit x tends to 1 minus গতিকে x ৰ ভ্যালুটো ইয়াত x ৰ ভ্যালুটো আমাৰ কি হ'ব 1 ৰ সব পাইছে 1 ইকুৱেল টু 1 গতিকে ইকুৱেল টু 1 হলে আমাৰ ফাংচনৰ এই মানটো আমি বহাব লাগিব এটো হল আমাৰ কি মান x to the power 10 minus 1 এটো আমি বহাব লাগিব x to the power 10 minus 1 তো আমি ডাইৰেক্টলি এটা ভ্যালুটো আমি পুট কৰি দিলো তাৰে 1 to the power 10 minus 1 is equal to 1 minus 1 1 minus 1 এর 1 minus 1 is equal to আমাক 0 হৈ গল এটাকে f of x is equal to আমাৰ 0 যদি এটা আমি ইয়াত এটো যদি আমি f of x ভ্যালু বুলি ধৰো ডাইৰেক্টলি যদি আমি লিমিটটো এপ্লাই কৰো তেতিয়াও আমি কি পাম ইয়াত হে মানটো পাই যাম right hand limit রাখা again right hand limit में लिखिम limit x tends to 1 plus f of x
1 প্লাছ তাৰমানে এই ৰাইট ছাইডৰ পৰা আহিছে আমাৰ এইটো ইয়াত আমাৰ সদায় ৰাইট হেণ্ড লিমিটটো আমি এইটো এনেধৰণে 1 প্লাছ বুলি আমি নিৰ্দেশ কৰোঁ গতিকে এইটোত সমান আমাৰ ভেলুটো আমাৰ কি হ'ব সমান লিমিট এক্স টেন্স টু ছাইড গতিকে ৰাইট হেণ্ড ছাইডত আমাৰ কি হয় এইটো সদায় মানে এইটো এক্স গ্ৰেটাৰ দেন 1 এই ভেলুটো আহিব গতিকে ইয়াত আমি এক্স স্কোৱাৰ লিখিব লাগিব গতিকে এফ অফ এক্সৰ ভেলুটো আমি কি লিখিম ইয়াত এক্স স্কোৱাৰ এই কথাখিনিকে আমি ভাল ধৰণে মন কৰিব লাগে ইয়াত এতিয়া আমি লিমিটটো ডাইৰেক্ট এপ্লাই কৰি দিলোঁ লিমিটটো যদি আমি ডাইৰেক্ট এপ্লাই কৰি দিওঁ ইয়াত কি হ'ব এইটো সমান আমি পাম এইটো 1 স্কোৱাৰ ইজুকেল টু 1 গতিকে এইটো ক্ষেত্ৰত আমি পালোঁ কি এইটো লেফ্ট হেণ্ড লিমিটৰ ক্ষেত্ৰত পালোঁ আমি 0 এফ অফ এক্স ইজুকেল টু 0 পালোঁ ইয়াত এইটো ক্ষেত্ৰত আমি পালোঁ কি ৰাইট হেণ্ড লিমিটৰ ক্ষেত্ৰত আমি কি পালোঁ 1 গতিকে লেফ্ট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট এটাকে কি হৈছে লেফ্ট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট গতিকে এফ ইজ নট কণ্টিনিউৱাছ f is not continuous. Not continuous means discontinuous at the point 1. At the point 1 f is not continuous. Case 3. Case 2 hobo amar etia ami x greater than 1 tamane a greater than 1 3 number case ami lom if a is greater than 1 then a is greater than 1 hola hola ami ki pam সহমীপ্য বিন্দুৰ কাৰণে আমাৰ কি হ'ব ৰাইট সাইডত আমি greater than 1 হ'ব সেই মানটো আমি উলিয়াব হলে আমি এনে ধৰণে উলিয়াম লিমিট x tends to a f of x is equal to limit x tends to a f of x ৰ ভ্যালুটো আমাৰ কি হ'ব এইটো ক্ষেত্ৰত আমি মানৰ ক্ষেত্ৰত আমি সদায় কি হ'ব লাগিব এই s স্কয়াৰটো আমি দেখাব লাগিব s স্কয়াৰ এই লিমিটটো এপ্লাই কৰি দিলো লিমিটটো এপ্লাই কৰি দিয়াৰ লগে লগে ইয়াৰ ভ্যালুটো হ'ব a স্কয়াৰ এনে ধৰণে আকৌ যদি হে আমি এই ফাংচনটোত f of x ইকুৱেল যদি x স্কয়াৰ হয় তে ফাংচনটোত আমি ডাইৰেক্টলি যদি মানটো বা এই x ইকুৱেল a বহাই দিওঁ তেতিয়া হলো আমি a স্কয়াৰ পাম গতিকে এটো সমান আমি লিখিব পাৰো f of a গতিকে এটো ক্ষেত্ৰত দেখিলো আমাৰ মানগিটা আমাৰ একে আছে at the point x is equal to a f of x is equal to a square আৰু limit x tends to a f of x is equal to আমাৰ a square এটাকে f is continuous this implies f is continuous at a greater than 1 thus ইয়াৰ পৰা আমি দেখিলো f has only one point at a point one point of discontinuity at the point 1 আমাৰ কোনটো পইণ্টত ডিসকন্টিনিউটি হয় আমাৰ হেতু প্ৰশ্নমতে এটো আমি উলিয়াই দেখাব লাগে গতিকে আমাৰ কি হৈছে at the point 1 the function is discontinuity এটো হল আমাৰ answer to solve problem to hold find all points of discontinuity where f of x is equal to sin x by x if x less than 0 তাৰ ভ্যালু to x plus 1 হ'ব if x greater than equal to 0 এতিয়া আমি দেখিলো যেহেতু x ৰ ভ্যালুটো x less than 0 আৰু x greater than equal to 0 ইয়াত আমাৰ কি হ'ব এটা তিনটা কেস আমাৰ ইয়াত এৰেজ হ'ব এটা হ'ব x less than 0 x greater than 0 আনটো আৰু নেক্সট ইটো হ'ব x is equal to 0 গতিকে এই তিনটা পইণ্টত আমি ইয়াৰ পইণ্ট অফ ডিসকন্টিনিউটি আমি ইয়াত দেখাব লাগিব এটা আমি ধৰি ললো যেহেতু ইয়াত x ৰ ভ্যালুটো x less than 0 x greater than equal to 0 গতিকে ইয়াত আমাৰ কি হ'ব ইয়াত আমি এটা আৰবিট্ৰাৰি পইণ্ট এটা আমি ইয়াত ধৰি লব পাৰো a গতিকে domain of f is equal to আমাৰ হ'ব ইয়াত ৰিয়েল নাম্বাৰ
কাৰণ x লেছ দেন 0 x গ্ৰেটাৰ দেন ইকুৱেল টু 0 গতিকে rটোৱে হ'ল ইয়াৰ ডোমেইন হৈ যাব এটাকে লিমিট x টেন্স টু a f of x ইয়াৰ মানটো আমি উলিয়াই চাই লম সমান লিমিট x টেন্স টু a f of x is equal to আমি লিখিব পাওঁ at the point 0 sin x by x at the point 0 at a less than 0 a less than 0 হলে আমাৰ ইয়াৰ ভ্যালুটো হ'ব ইয়াত sin x by x এই ফাংশনটো ভ্যালুটো হ'ল কি আমাৰ ইয়াত sin x by x গতি ইয়াত আমি লিমিটটো ডাইৰেক্ট এপ্লাই কৰি দিলো এটা লিমিটটো এপ্লাই কৰিলে x ত আমাৰ a আহিলে আকৌ a আহিলে sin a by a গতিকে আমি ফাংশনটো যদি আমি ডাইৰেক্টলি মানটো যদি আমি a x = a x টেন্স টু a বহাই দিওঁ তেতিয়াহলে ইয়াত আমি sin a by a পাম গতিকে এটো আমাৰ f of a ভ্যালুটোৰ সৈতে আমাৰ এই বস্তুটো একে আছে গতিকে আমাৰ ফাংশনটো কন্টিনিউয়াস এটাকে f is continuous at a less than 0 this one case 1 case 2 case 2 আমি ধৰি লম at the point a is equal to 0 আমাৰ ডোমেইনত আমি যে ৰিয়েল নাম্বাৰত আমি এনেকুৱা এটা পইণ্ট a ধৰি লৈছিলো যেটো নেকি এটা আৰবিটাৰি এটা পইণ্ট হি মানে সকলো মানখিনি আমাৰ আৰৰ ভিতৰত আমাৰ ল'ব পাৰে গতিকে at a is equal to যদি আমাৰ 0 হৈ যায় তেতিয়াহলে কি হ'ব if a is equal to 0 তেতিয়াহলে এৰ প্ৰতিটো মানৰ কাৰণে প্ৰতিটো ওচৰ সমীপিত মানৰ বাবে আমাৰ কি হ'ব less than 0 আৰু এই মানটো হ'ব is greater than 0 গতিকে আমি ইয়াত লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট এটো ক্ষেত্ৰত আমি দুটা উলিয়াব লাগিব গতিকে লেফট হ্যান্ড লিমিটটো হ'ব কিমান আগতে আমি ইয়াত আমি হেইটো উলিয়াই ল'ব পাৰো at the point হেতুত আমি f of x ৰ ভ্যালুটো আমাৰ কি হ'ব আমি উলিয়াই ল'ব পাৰো হেতু হ'ল আমাৰ এনে ধৰণে নাও f of x ত আমাৰ f of a হ'ল a মানটো আমাৰ কি হ'ল 0 f of 0 is equal to আমাৰ কি হ'ব 0 plus 1 এটো মান আহিব আমাৰ x plus 1 is equal to 0 ক্ষেত্ৰত তেতিয়াহলে a plus 1 হ'ব গতিকে a ভ্যালুটো আমাৰ কি হৈছে ইয়াত a is equal to 0 it implies এটো is equal to সমান আমি ডাইৰেক্ট আমি লিখিব পাৰো 0 এটো ডাইৰেক্টলি আমি এটো a মানটো আমি ডাইৰেক্টলি এটো 0 কৰি থলে ইয়াতে হৈ যাব a is equal to আমাৰ 0 গতিকে a মানটো এটো আমি কি লিখিব পাৰিম আমি 0 লিখিব পাৰিম গতিকে এটো আমি লিখিব পৰা এনে ধৰণে 0 plus 1 is equal to 1 আমি 1 লিখিব পৰা এনে ধৰণে লেফট হ্যান্ড লিমিটৰ ক্ষেত্ৰত আহিম লেফট হ্যান্ড লিমিটৰ ক্ষেত্ৰত লিখিম আমি লিমিট x টেন্স টু 0 minus f of x ইয়াত আমি লিখিব পাৰো লিমিট x টেন্স টু 0 minus এটা f of x ৰ ভ্যালুটো আমাৰ কি হ'ব এটো লেফট হ্যান্ড লিমিটৰ ক্ষেত্ৰত এটো x less than 0 হৈ যাব এটো তেতিয়াহলে sin x by x এই ভ্যালুটো আমাৰ ইয়াত বহিব sin x by x এতিয়া লিমিট x tends to 0 আমি লিমিটৰ ক্ষেত্ৰত এটা কথা জানো আমি লিমিট x tends to 0 sin theta by theta is equal to 1 গতিকে এটো sin x by x is equal to আমাৰ 1 হ'ব গতিকে ইয়াৰ ভ্যালুটো হ'ব আমাৰ 1 গতিকে a মানটো আমাৰ a মানটো হতে আমাৰ একেটাই আছে at the point f of 0 is equal to যেটো মান পালো at the point limit x tends to মানে লেফট হ্যান্ড লিমিটৰ ক্ষেত্ৰত আমি 1 এ পালো একেটাই পালো এটাকে আমি লিখিব পাৰো f is continuous
এটাকে f is এইটো হ'ল লেফট কণ্টিনিউয়াছ f is continuous at the point 0 এইটো হ'ল আমাৰ 2 নম্বৰ কন্ডিশন ক্ষেত্ৰত আহিলে আমাৰ when a greater than 0 তেতিয়া আমি কি পাম ইয়াত আমাৰ লিমিট x tends to a f of x এই ভ্যালুটো আমি লিখিব পাৰিম লিমিট x tends to a f of x সমানটো আমি কিমান পাম এইটো ক্ষেত্ৰত x plus 1 আগত আমাৰ দিটো পাই দিয়া আছে এটো তাহলে আমাৰ ভ্যালুটো হ'ব ইয়াত x plus 1 এই ভ্যালুটো আমি বহাব লাগিব x plus 1 এই ডাইৰেক্ট লিমিটটো ইয়াত আমি এপ্লাই কৰি দিলো লিমিটটো এপ্লাই কৰি দিয়াৰ লগে লগে আমাৰ x tends to কি হ'ব a হ'ব এটা a plus 1 a plus 1 আৰু যদি ডাইৰেক্টলি আমি এই ফাংশনটোত আমি f of a মানটো আমি ইয়াত যদি বহাই দিওঁ তেতিয়া হলে a plus 1 তা হেতু ক্ষেত্ৰটো হ'ব গতিকে এটো আমি লিখিব পাৰো f of a এটাকে f is continuous at a greater than 0 গতিকে আমি এটো ক্ষেত্ৰত আমি পালো does f has no point of discontinuity it is হল